গুড মৰ্নিং সকলোকে। কি খবৰ আপোনালোকৰ জনাব। সকলো নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ আপোনালোকৰ দোৱা আশীৰ্বাদত। এয়া শুই উঠিলোঁ, শুই উঠিয়ে ফাৰ্ষ্ট টাইম চুলিখিনি আঁচুৰি ল'লোঁ। আঁচুৰি পেলাই এতিয়া ঘৰকেইটা সাৰি লওঁ বুলি ভাবিলোঁ, কিন্তু এতিয়ালৈকে মই চাহ নাস্তা একো খোৱা নাই। শুই উঠিয়ে ঘৰকেইটা সাৰি লৈছোঁ, যিহেতু নহৰালৈকে ভাল নালাগে গেছত জুই জ্বলাবলৈ। এয়া সাৰি লৈ পেলাই মই গৰম পানী অকণমান খালোঁ। খাই পেলাই তাৰপিছত ডিম এটা বইল কৰিলোঁ। বইল কৰি এয়া খাই লৈছোঁ। এয়া হাফ বইল কৰিছোঁ ডিম, যিহেতু মই হাফ বইল খাই ভাল পাওঁ আৰু ডিমটো হাফ বইলে খাব লাগে, স্বাস্থ্যৰ কাৰণেও ভাল। এয়া খাই ল'লোঁ। খাই পেলাই দিনটো আৰু আৰম্ভ, কামৰ কোনো হেৰি নাই। সদায়তো প্ৰত্যেকগৰাকী মাইকী মানুহৰে ৰাতিপুৱা উঠিবৰ পৰাই গোটেই দিনটোলৈকে অকল কামেই কৰিব লগা হয়, নহয় জানো। কোনো এখন ঘৰে এনেকুৱা নাই যিখন ঘৰত কাম নাই। প্ৰত্যেকৰে ঘৰতে কামেই, ব্যস্ততাৰ মাজত বহুত বেছি কাম থাকে। মানে সঁচা কথা ক'ব গ'লে একোজনী মাইকী মানুহ অবিহনে এখন ঘৰ কেতিয়াও সম্পূৰ্ণ নহয়। এইটো সঁচা কথা। যিহেতু এখন ঘৰ এজন মতা মানুহে হয়, তেওঁ বহুত কষ্ট কৰি সংগ্ৰাম কৰি জীৱনৰ সৈতে দিনটো অহৰহ ইনকাম কৰি আনি দিয়ে, কিন্তু গোটেই ঘৰখন পৰিচালনা কৰাত ব্যস্ত থাকে মাইকী মানুহগৰাকীয়ে, নহয় জানো। সেয়া লাগিলে মা হওক, বাই ভনী হওক, নিজৰ পত্নী হওক, যোনেই নহওক, শাহুৰ পৰা ধৰি। গতিকেলৈ গোটেই ঘৰখন পৰিচালনা কৰাৰ দায়িত্বতেই থাকে মাইকী মানুহজনী। কেতিয়াও এইটো সম্ভৱেই নহয় যে এজনী মাইকী মানুহ অবিহনে এখন ঘৰ সম্পূৰ্ণ হ'ব, কেতিয়াও নহয়। আৰু চাবচোন, যিখন ঘৰত মাইকী মানুহ নাথাকে বা যিখন ঘৰত বাই ভনীয়ে হওক, মা বোৱাৰী পত্নী যিয়ে নহওক নাথাকে, সেই ঘৰখনেই কিবা উকা আৰু উৰুঙা পজাৰ নিচিনা হৈ পৰে, নহয়নে বাৰু। গতিকেলৈ এখন ঘৰ সদায় সম্পূৰ্ণ হয় এজনী মাইকী মানুহৰ পৰাই, আৰু এজন সফল স্বামীৰ আঁৰতো এগৰাকী মাইকী মানুহৰেই হাত থাকে, নহয় জানো। এয়া মই ৰুমলৈ বুলি আহিলোঁ। আহি পেলাই ছোৱালী শুয়ে আছে, পিছে এতিয়ালৈকে তাই উঠাই নাই। মই ৰুমলৈ আহিলোঁ। আহি পেলাই ৰুম চুমবিলাক অকণমান চাফা কৰোঁ বুলি ভাবিলোঁ, যিহেতু বহুত ধূলিও পৰে, বহুত বেছি ধূলি পৰে, সেয়েহে অকণমান চাফা কৰি লৈছোঁ। আৰু যিহেতু ৰাতিপুৱা উঠিবৰ পৰাতো হাত দুখনৰ অকণমানো ৰেষ্ট নায়েই, আৰু গোটেই ঘৰখনৰ সম্পূৰ্ণ কাম কৰিব লগা হয়। যিহেতু আমাৰ ঘৰত কোনো ধৰণৰ কাম কৰা মানুহ বা তেনেকুৱা কোনো নাই, আৰু কাম কৰা মানুহৰ প্ৰয়োজনো নাই, যিহেতু মানুহ আমাৰ একেবাৰে কম। মা, মই আৰু মানুহজন, ছোৱালীজনীহে, আমি 4জন মানুহে। গতিকেলৈ যিকেইটা কাম ওলায় আমি সামৰি ল'ব পাৰোঁ। আৰু আমাৰ ঘৰখনৰ এটা কথাই মানে ভাল, আমাৰ কোনেও কাৰোলৈ বাট নাচায়, বা এই মাৰ কাপোৰেই হওক বা মানুহজনৰ কাপোৰেই হওক যে বোৱাৰীজনীয়ে ধুব লাগিব বা তেনেকুৱা কোনো মানে কথা নাই। যোনে যেতিয়াই যেনেকৈ পাৰে তেতিয়াই ধুই লয়, আৰু মই যদি পাৰোঁ মই ধুই দিওঁ, বা মায়ে যেতিয়া সময় পালে মায়ে নিজৰ কাপোৰকেইটা নিজে ধুই ল'লে, আৰু মানুহজনে যেতিয়া গা ধুই ওলালে তেওঁ নিজৰ কাপোৰকেইটা যদি মন ভালে থাকে বা ধুবলৈ মন যায় তেতিয়া তেওঁ নিজে লগতে ধুই মেলি দিয়ে, আৰু যদি মন নাথাকে তেতিয়া মোক কয়, মই ধুই দিওঁ। কোনো মানে এনেকুৱা নহয় যে বোৱাৰীজনীয়ে কৰিব লাগিব বা মইনো কিয় কৰিম, মইনো কিয় ধুম, বোৱাৰী আছে নহয় ঘৰত, তেনেকুৱা বুলি কোনো কথা নাই বাৰু। যেতিয়াই নিজৰ কামবিলাক আচলতে নিজে প্ৰায় কৰি লোৱাই হয়, ঠিক তেনেদৰে ময়ো মোৰ নিজৰ কামবিলাক নিজে কৰি লওঁ। সেয়েহে মানে কাম কৰা মানুহৰ প্ৰয়োজন বোধ কৰা নাই, যিহেতু মানুহ তেনেই কম যিকেইটা মানুহ নিজেই কৰি ল'ব পাৰোঁ কামখিনি। আৰু কাম বন কৰিলে নিজৰ স্বাস্থ্যটোও ভালে থাকে, নহয় জানো। বেমাৰ আজাৰ সকলো ফালৰ পৰা ভালে থাকে, যিহেতু কামৰ মাজতে স্বাস্থ্য জড়িত হৈ আছে। কাম বন নকৰি যদি অৱহেলা কৰি বহি থাকোঁ, তেনেহ'লে চাবচোন মন মগজুবিলাকতো বহুত বেছি কিবা অশান্তিৰ সৃষ্টি হয়। কামৰ মাজত যেতিয়া থকা হয় তেতিয়া মন মগজুত বাহিৰা চিন্তা ইমান আহিব নোৱাৰে। আৰু ঠিক তেনেদৰে সদায় আমি কাম বনৰ মাজতে ব্যস্ত থাকিব লাগে। শৰীৰটো যেতিয়া ভাল থাকে, মানে এইটো কোৱা নাই যে শৰীৰটো অসুস্থ বা কাম কৰিব হয়, কেতিয়াবা অসুস্থ হয়, কাম বন কৰিব নোৱাৰি, তেনেকুৱাত বাৰু কোনো কথা নাই। কিন্তু যেতিয়া আমি সুস্থ অৱস্থাত থাকোঁ, যেতিয়া আমি কৰিব পৰা অৱস্থাত থাকোঁ, তেতিয়া আমি কৰিয়ে ল'ব লাগে নিজৰ কামবোৰ। এয়া মোৰ দিনৰ কিছুমান কাম আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। মোৰ এয়া গা পা ধুই আজৰিয়ে হ'ল। কাপোৰ আজি বহুত সোপা ধুলোঁ, যিহেতু বহুত কাপোৰ গোট খাই আছিলে। ঘৰ ঝাৰু দিছিলোঁ, ওপৰ সাৰিছিলোঁ, সেয়েহে বহুত কাপোৰ ওলাইছিলে। ধুই মেলি মই আজৰি হ'লোঁ, গা ধুলোঁ। এতিয়া মই ভিতৰলৈ আহিলোঁ। আপোনালোকে চেনেলটি ফ'ল' কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব।